ক্ষমা কৰিব মই অকণমান হাউলি আহিছোঁ এই ফটোকেইখন যদি দেখুৱাওঁ তেতিয়াহ'লে আপুনি ধুনীয়াকৈ গম পাব যে কি পৰ্যায়ত তাত কেনেকৈ খননবিলাক হয় মই আপোনাক দেখুৱাইছোঁ এই ফটোবিলাক যদি আপুনি চাই যে এইবাৰ পৰমান সহায় ফাদিল হ'ল বহু মন্ত্ৰী বিধায়কৰ মুখা খোল খালে এইবাৰ আপোনালোকে যদি এই পৰমানসমূহ চায় তো আপোনালোকৰ চকু কপালত উঠিব আৰু যে কোনে এই তথ্য ফাদিল কৰিলে বৰ্তমান সময়ত শিৱসাগৰ যোৰহাটকে ধৰি যি বানৰ কবলত পৰিলে সকলো ৰাইজ আচলতে এই বান কিয় হ'বলগীয়া হ'ল কোনে কিমান দিনৰ পৰা সেই খনন কাৰ্য চলাই আছিল পাহাৰত তো আপোনালোকে শুনিলে আচৰিত হ'ব আপোনালোকৰ চকু কপালত উঠিব যি পৰমান সহায় ফাদিল কৰিলে সেই ফাদিল কৰাৰ পিছতে বহু মন্ত্ৰী বিধায়কৰ মুখা খোল খালে আহক আমি কি এনে তথ্য ফাদিল কৰিলে বেছি দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো এইটো আপোনালোকেও দেখিছে খুব ভয়ানক কাৰণ এই যি ঠাইত এবাৰ এই মহাপ্ৰলয়ৰ সৃষ্টি হ'ল আপোনালোকে যদি চাই যে শিৱসাগৰ চৰাইদেউ বিশেষকৈ শিৱসাগৰ চৰাইদেউ আহোম ৰাজত্বৰ একেবাৰে যিসকল মানে আপোনাৰ স্বৰ্গদেউ তেখেতলোকে ৰাজপ্ৰসাদ নিৰ্মাণ কৰিবৰ কাৰণে আটাইতকৈ ওখ আৰু ছেফ জেগাবিলাক বাছি লৈছিল চৰাইদেউ শিৱসাগৰত তাৰ পৰা এইটোৱে বুজা যায় যে কোনোদিন কেতিয়াও যাতে কোনো ধৰণৰ বানপানী নহয় কোনো ধৰণৰ যাতে তেনেকুৱা প্ৰলয়ে সাধাৰণতে আক্ৰমণ কৰিব নোৱাৰে তেনেকুৱা সুৰক্ষিত ঠাই বাছিহে সেই সময়ৰ টেলেণ্টেড আহোম স্বৰ্গদেউসকলে চৰাইদেউ শিৱসাগৰ বাছি লৈছিল গতিকে সেই কোনোদিন বানপানীৰ সৈতে অভিজ্ঞতা নথকা বানপানী আহিবও বুলি ভাবিবও নোৱাৰা সেই জায়গাবিলাকত যেতিয়া বানপানী হ'ল নিশ্চিতভাৱে মানুহৰ সাংঘাতিক ধৰণে আমি যদি চাবলৈ যাওঁ যে মাজুলী ধেমাজি লখিমপুৰ বা নামনি অসমৰ বিভিন্ন ঠাইত সাধাৰণতে বানৰ সৈতে মোকাবিলা কৰিব পৰাকৈ মানুহৰ ন্যূনতম হ'ল অভিজ্ঞতা থাকে কিন্তু এইবাৰ যিহেতু নতুন ঠাইত বানপানী হ'ল গতিকে তেওঁলোকৰ যথেষ্ট ক্ষতি হৈছে আপুনি ভাবিব নোৱাৰে এঘৰ মানুহত আপোনাৰ মেক্সিমাম মানুহৰ ঘৰটো একেবাৰে শেষ হৈ গৈছে তাৰে যিবিলাকৰ ঘৰটো আছে ঘৰটো থাকিলেও ধৰক 30 বিঘা 40 বিঘা খেতি একেবাৰে শেষ হৈ গ'ল যাৰ খেতি একমাত্ৰ অৰ্থনীতি তাৰ বিপৰীতে বাৰীখন শেষ হৈ গ'ল তামোল পাণ যি আছিল সব শেষ হৈ গ'ল পুখুৰীৰ মাছবোৰ শেষ হৈ গ'ল ঘৰৰ ভিতৰ আচবাব সকলো শেষ হৈ গ'ল মুঠৰ ওপৰত এতিয়া মানুহবোৰ কেৱল জীয়াই আছে আৰু ঘৰবোৰ যদি ক'ৰবাত নভগাকেও আছে সেই ঘৰবোৰ এতিয়া এবুকু এককাল পলসে গোটেই ঘৰবোৰ চানি ধৰিলে এতিয়া খুব ভয়ানক এটা পৰিস্থিতি আপুনি ইতিমধ্যে কৈছে যে ৰাইজে বিভিন্ন ধৰণে সহযোগ কৰিছে চৰকাৰৰ তুলনাত ৰাইজে 1000 গুণ বেছিকৈ আপোনাৰ ৰাইজক সহযোগ কৰিছে ৰাইজক সাহায্য দিছে বিপদৰ সময়ত কোনোবাই ঘৰ সাজি দিবলৈ গৈছে কোনোবাই কাপোৰ কানি দিছে কোনোবাই বিভিন্ন ধৰণে ৰাইজক সহযোগ কৰিছে কিন্তু যোৱা সময়খিনিত দেখিলোঁ যে আমাৰ যিখন চৰকাৰ যিটো দায়িত্ব থাকে যে চৰকাৰখন আমাৰ অভিভাৱক চৰকাৰখনৰ এটা নিৰ্দিষ্ট বিভাগ আছে বান নিয়ন্ত্ৰণ জলসম্পদ বা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা এই ডিপাৰ্টমেণ্টবোৰ বাৰিষাৰ সময়ত অন্ততপক্ষে যি ধৰণে সাজু হৈ থাকিব লাগিছিল যে বাৰিষা সাধাৰণ বান এটাক মোকাবিলা কৰিবৰ কাৰণে সেই ন্যূনতম তেওঁলোকৰ প্ৰস্তুতিও নাছিল আৰু এই প্ৰলয়টোৰ একেবাৰে তেখেতলোকে চাৰেণ্ডাৰ কৰি দিলে ৰাইজে যদি আজি সহযোগ নকৰিলেহেঁতেন তেতিয়াহ'লে মানুহ খাবলৈ নাপায় মৰিলেহেঁতেন এতিয়া চৰকাৰখন টোটেলি ফেইলিয়ৰ হৈছে আপোনালোকে দেখিছে যে এতিয়া সাহায্যৰ নামতো মুখ্যমন্ত্ৰীগৰাকীয়ে ইমান ডাঙৰ কথা কয় 1600 কোটি টকা জমা আছে বুলি কৈছে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তাৰ বিপৰীতে 12 দিনৰ পিছত ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পিছত আকৌ 379 কোটি টকা দিলে 1600 যোগ 379 মোটামুটি 2000 কোটি টকা 2000 কোটি টকা জমা আছে বুলি কয় চৰকাৰখনে আপুনি যদি চাই যে চাউল দিয়াৰ কথা আছিল 8 কেজিকে চাউল দিছে 4 কেজিকে তাকো পচা চাউল বদৰুদ্দিন আজমলে যদি 5 কেজিকৈ ৰাজা চাউল দিছে চৰকাৰে 4 কেজিকৈ পচা চাউল দিছে আজি বদৰুদ্দিন আজমলে যদি 5 কেজি দালিৰ পেকেটটো দিছে পেকেট একদম ব্ৰেণ্ডেড চৰকাৰে পচা খোলা বস্তাৰ পৰা খুলি 1 কেজি দালি দিছে আজি যদি এনজিঅ' এটাই যদি 5 লিটাৰ ফৰচুন মিঠাতেল দিছে তেতিয়াহ'লে চৰকাৰে আপোনাৰ কি কয় বালক শিৱ মিঠাতেল দিছে আধা লিটাৰ গতিকে চৰকাৰৰ তুলনাত ৰাইজে এনজিঅ' দল সংগঠনে বিভিন্ন ধৰণে বহু প্ৰকাৰে সহযোগ কৰিছে যিটো কাৰণে ৰাইজখন আজিৰ দিনটোত আচলতে ৰাইজে আজি অন্ততপক্ষে জীৱটো লৈ হ'লে জীয়াই থাকিব পাৰিছে এতিয়া কথা হ'ল যে আপুনি মোক যিটো কথা কৈছে যে কিয় হ'ল দায়ী কোন চৰকাৰে চাব যে প্ৰথমতে ক'লে ডাৱৰ বিস্ফোৰণ আজিৰ দিনটোত বিজ্ঞানৰ প্ৰযুক্তিবিদ্যা ইমান পৰ্যায়লৈকে গৈছে
সেইটো ডাৱৰ বিস্ফোৰণ নে আন কিবা প্ৰাকৃতিক যদি কিবা হৈছিল তেতিয়াহ'লে সেইটোতো একেবাৰে পৰীক্ষা নিৰীক্ষা কৰি গোটেই তথ্য সহকাৰে ৰাইজৰ ওচৰত ৰাখিবৰ কাৰণে কোনো ডাঙৰ কথা নাছিল আৰু সকলোবিলাক ডিপাৰ্টমেণ্ট চৰকাৰৰ অধীন কিন্তু তেওঁলোকে আজি 13 দিন পাৰ হৈ যোৱাৰ পিছতো প্ৰমাণ কৰিব নোৱাৰিলে যে ডাৱৰ বিস্ফোৰণ আৰু মই আপোনাক নদি ক'ব পাৰোঁ কোনো ধৰণৰ এইটো ডাৱৰ বিস্ফোৰণ নহয় এইটো একদম চিম্পুল এইটো বুজিবৰ কাৰণে কোনো বিজ্ঞানীও হ'ব নালাগে বিশেষজ্ঞও হ'ব নালাগে আপুনি যদি চাই যে আজি স্বাধীনোত্তৰ পাছৰ পৰা আমাৰ যি অসম নাগালেণ্ড বৰ্ডাৰৰ যিকেইটা পাহাৰ বিশেষকৈ নাগালেণ্ডত অৱস্থিত য'ৰ পৰা অসমলৈ নদীবিলাক দিখৌ জাজি নদীবিলাক নামি আহিছে সেই পাহাৰবিলাকত সাংঘাতিক ধৰণে ডাঠ গছ আছিল আপুনি চাব যে আমি কেতিয়াবা ৰাস্তাৰ কাষত গছ ৰুওঁ আমি কেতিয়াবা গছ এইকাৰণে ৰুওঁ যে গছে যাতে মাটিটো ধৰি ৰাখে এতিয়া সেই যে অটব্য অৰণ্যবিলাক মাফিয়াবিলাকে যে কাটি শেষ কৰি পেলালে বন ধ্বংস কৰিলে তাৰপিছত সেই পাহাৰবোৰ লাহে 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 তেওঁ পাহাৰবোৰৰ গ্ৰীপটো নোহোৱা হৈ গ'ল তাৰ শিপা বা মাটি ধৰি ৰাখিব পৰা ক্ষমতাবোৰ নোহোৱা হ'ল তাৰ পৰৱৰ্তী পৰ্যায়ত আজি 20-30 বছৰ ধৰি সেই পাহাৰৰ গৰ্ভত থকা যিবোৰ কয়লাৰ ভাণ্ডাৰ সেইবিলাক এন্দুৰ নিগনিৰ নিচিনাকৈ খুলি খুলি এই মাফিয়াবিলাকে খান্দি পেলালে যাৰ মাফিয়াৰ যে আপুনি কথা কৈছে কোন এই মাফিয়া এইবিলাক চব মানুহে জানে ৰাজনীতিৰ লগত জড়িত মানুহ আছে আপোনাৰ বিশেষকৈ ৰাজনীতিকবিলাকে ফৰেষ্টৰ মানুহৰ জৰিয়তে মানি কালেক্টৰ কৰে আমি যেতিয়া তালৈ গৈছোঁ তালৈ যাওঁতে মানুহে কৈছে দাদা এতিয়া দুৰ্যোগ হোৱাৰ পিছতহে আপোনালোক আহিব পাৰিছে নহ'লেতো ইয়াত অসমৰ আটাইতকৈ দামী দামী গাড়ীকেইখন বিহুবৰ চন্তক নাগিনী মৰাত ঘূৰি থাকে আৰু তেওঁলোকে সোণৰ চেইন নহয় সোণৰ শিকলি পিন্ধা মাফিয়া তাত ঘূৰি থাকে বুলি কৈছে সেই মাফিয়াবিলাকে চৰকাৰৰ দিছপুৰৰ বৰঘৰীয়া তাতে সোণাৰীৰ যিজন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ তেওঁৰ কেইবাটাও পাহাৰ আছে বুলি শুনিছোঁ তাত সেই পাহাৰবিলাকৰ পৰা এটা সময়ত তেখেতে কয়লা খান্দিছিল কয়লা খান্দি তেখেতে আজি সেই টকাৰে বিধায়ক হোৱা বুলিও বহুত তাৰ স্থানীয় মানুহে কয় তাতে ময়ূৰ বুঢ়াগোহাঁই যিজন নাজিৰাৰ বিধায়ক তেখেতৰ হেনো মানি কালেক্টৰ আছে তাত প্ৰতিখন গাড়ীৰ পৰা সুশান্ত বুঢ়াগোহাঁই এতিয়া যিগৰাকী জলসম্পদ মন্ত্ৰী তেখেতেও কয়লাৰ গাড়ী শিলৰ গাড়ীৰ পৰা পইচা উঠায় বুলি কয় গতিকে চাওক যে মন্ত্ৰী বিধায়কেই যেতিয়া তাত প্ৰতিখন গাড়ীৰ পৰা পইচা তোলে তেতিয়াহ'লে তাত আৰু কোন মাফিয়া কাৰ ছত্ৰ ছায়াত হৈছে এইটোতো জানিবলৈ বাকী নাই গতিকে সেই যে কয়লাৰ ভাণ্ডাৰবিলাক মাফিয়াই খান্দিলে খানাৰ পিছত পাহাৰবিলাক ফুপুলা হৈ গ'ল তাৰপিছত যদি আপুনি চায় যে সেই পাহাৰৰ কাষেদি বা মাজেদি নামি অহা নদীবোৰ য'ত আহি নদীৰ মোহনাত পৰে দিখৌ নৈৰ মোহনাত সেইবিলাক শিলনি আছিল আজি বিহুবৰ চন্তক শিলৰ কাৰণে বিখ্যাত সেই তাৰ শিলবিলাক চব খান্দি পেলালে মোৰ ওচৰত মই আপোনাক কেইখনমান ফটো দেখাব পাৰোঁ এই ফটোকেইখন মই ক্ষমা কৰিব মই অকণমান হাউলি আহিছোঁ এই ফটোকেইখন যদি দেখুৱাওঁ তেতিয়াহ'লে আপুনি ধুনীয়াকৈ গম পাব যে কি পৰ্যায়ত তাত কেনেকৈ খননবিলাক হয় মই আপোনাক দেখুৱাইছোঁ এই ফটোবিলাক যদি আপুনি চায় যে এই ফটোবোৰ চাওক এই ফটোখন এইখন 17 মাৰ্চ 2024 দেখিছেনে এই পাহাৰবোৰ কেনেকৈ খান্দি আছে JCB ভিতৰলৈ সোমাই এইবোৰ চাওক এইখন 1 ডিচেম্বৰ 2024 এইবোৰ এনেকৈ হয় যোৱা বছৰ এই 2 বছৰ আগৰ হয় এয়া আকৌ 25 চাওক আপুনি 5 ডিচেম্বৰ 2025 আজি কেইমাহমানৰ আগৰ চাওক এই পাহাৰ কেনেকৈ এখন JCBয়ে খান্দিছে চাওক এইবোৰ কেনেকৈ খান্দিছে পাহাৰ নাই এইবোৰ চব খান্দি শেষ কৰি দিলে এইবোৰ দেখিছেনে পাহাৰ খান্দিছে এনেকৈ খান্দি এইবোৰ চাওক 2025 চনৰ 5 ডিচেম্বৰ এইবোৰ চাওক গাড়ী এনেকৈ আমাৰ স্থানীয় ৰাইজে যেতিয়া আমাক দেখাইছে এইবোৰ চাওক এনেকৈ খান্দিছিল এই পাহাৰবোৰ খান্দি আপোনাৰ গোটেই ফুপুলা কৰিলে তাৰ শিলবোৰ খান্দি দিলে গতিকে স্বাভাৱিকভাৱে পাহাৰৰ যেতিয়া পাহাৰবিলাকত ভিতৰত কয়লা খান্দি ডাঙৰ টেংক ৰিজাৰ্ভাৰ কৰি দিলে হ্ৰদৰ নিচিনা তাত পানী জমা হৈ আছিল ওপৰৰ পৰা বৰষুণৰ পানী নামি আহিল আৰু পাহাৰে পানী ৰাখিব পৰা সক্ষমতাটো হেৰুৱাই পেলালে তাৰপিছত তললৈ নামি আহিলে নদীখনত শিল নাই যোনে স্পীডটো ব্ৰেক কৰে সোঁতৰ গতিকে স্বাভাৱিকভাৱে পানী নামি আহি নেপালী খুঁটি কমল চাপৰিকে ধৰি বিস্তীৰ্ণ অঞ্চল সাগৰৰ দৰে বোৱাই আহি এই মহাপ্ৰলয়ৰ সৃষ্টি কৰিলে এতিয়া কথা হ'ল যে এই কথা বতৰাবিলাক চৰকাৰে জানিছিল নে নাই এতিয়া আপুনি যদি চায় যে এই কথা বতৰাবিলাক যোৱা সময়খিনিত আপোনালোকৰ বিভিন্ন সংবাদ মাধ্যমে নিউজ কৰাৰ উপৰিও এই মানুহগৰাকী চাওক এখেত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া চৰকাৰৰ প্ৰতিটো কাম কাজৰ আঙুলি দেখুওৱা আইনা দেখুওৱা মূল পদবীটোৱে হৈছে বিৰোধী দলপতি সেই মানুহগৰাকীয়ে এনেকৈ GPS কেমেৰা লৈ চাওক 28/1/2025 এজন দেৱব্ৰত শইকীয়া এইফালে গাড়ী খান্দি আছে এয়া চাওক
28/1/2025 এইবাৰ গাড়ী খান্দি আছিল নেকি GPS কেমেৰা লৈ তেখেতে যোৱা সময়খিনিত তেখেতে যদি চাই ধাৰাবাহিকভাৱে চৰকাৰ দৃষ্টিগোচৰ কৰিছিল মই কেইখনমান লেটাৰ দেখুৱাওঁ 9 ডিচেম্বৰ 2019 কালে লিখিছিল এডিশ্যনেল চিফ ছেক্ৰেটাৰী এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট 8 জানুৱাৰী 2020 অনাৰেবল চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডিটেইলছ লিখিছে কেনেকৈ পাহাৰ খনন কৰিছে ৰেছপেক্টেড চিফ মিনিষ্টাৰ 2020 সৰ্বানন্দ সোণোৱাল ডেপুটি কমিশ্যনাৰ শিৱসাগৰ 6 আগষ্ট 2020 এখন দুখন নহয় ধাৰাবাহিকভাৱে এই ফটোসহ অনাৰেবল মিনিষ্টাৰ ৱাটাৰ ৰিচোৰ্চ মাননীয় মন্ত্ৰী মহোদয় জলসম্পদ বিভাগ পীযুষ হাজৰিকা 28/6/2021 4 এপ্ৰিল 2023 ডেপুটি কমিশ্যনাৰ শিৱসাগৰ সাব ডিভিজনেল অফিচাৰ নাজিৰা সাব ডিভিজন চাওক দেৱব্ৰত শইকীয়া চব এইবিলাক 2015/6/2024 মই আপোনাক এইকাৰণে দেখুৱাইছোঁ অসমৰ মানুহে জনা উচিত এই কথা বতৰাবিলাক চৰকাৰে জানিছিল নে নাই আৰু কোনে জনাইছিল বিৰোধী দলপতিয়ে 2024 এইখন চাওক ডিভিজনেল ফৰেষ্ট অফিচাৰ শিৱসাগৰ 22 এপ্ৰিল 2026 19 চনৰ পৰা এই বছৰ শেষলৈকে ধাৰাবাহিকভাৱে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই চিঠি লিখি তেখেতে বাৰম্বাৰ চৰকাৰক বিধানসভাৰ মজিয়াত বা চৰকাৰ প্ৰতিটো বিভাগ জনাই আছিল যে এনেকুৱা ধৰণে মই যিবোৰ ফটো আপোনাক দেখুৱালোঁ এনেকুৱা ধৰণে খনন কৰা হৈছে যি এদিন মহাপ্ৰলয়ৰ সৃষ্টি কৰিব গতিকে চৰকাৰৰ মানুহ মই যিবিলাক মানুহৰ নাম আগতে আপোনাক ক'লোঁ যিবিলাক চৰকাৰৰ বৰঘৰৰ মানুহে কয়লাৰ শিলৰ চিণ্ডিকেট কৰি কোটি কোটি টকা ঘটি এতিয়া সেই দলীয় টিকটত বিধায়ক মন্ত্ৰী হৈ আহিছে সেই মানুহবিলাকৰ স্বাৰ্থত এনেকৈ স্পষ্ট অভিযোগ থকাৰ পিছত ফটো সহকাৰে GPS কেমেৰালৈ খান্দি থকা ভিডিঅ' সহকাৰে জমা দিয়াৰ পিছতো না কোনোবা ডিপাৰ্টমেণ্টে গুৰুত্ব দিছিল না চৰকাৰে গুৰুত্ব দিছিল চৰকাৰে যিখিনি কথা আপুনি যিখিনি তথ্য দেখুৱালে এতিয়া চৰকাৰ বা প্ৰশাসনে সেইটো হিচাপে কথাখিনি জানিছিলে কিন্তু তাৰ পাছতো কোনো ধৰণৰ একশ্যন নল'লে ব্যৱস্থা নল'লে এই দুৰ্যোগ হ'ব বুলিতো ইতিমধ্যে গম পোৱাই গৈছিলে মই আপোনাক আৰু দুটা বস্তু দেখাইছোঁ কেৱল চৰকাৰে জানিছিল এনেকুৱা নহয় এইবোৰ চাওক দ্য গুৱাহাটী হাইকোৰ্টত 2019 চনত দেৱব্ৰত শইকীয়া ডাঙৰীয়াই PIL কৰিছিল PILত তেওঁ কৈছিল যে এই খনন অবৈধ শিল আৰু কয়লা খনন ৰোধ কৰিবৰ কাৰণে এটা টাস্ক ফ'ৰ্চ লাগে স্পেচিয়েল টাস্ক ফ'ৰ্চ তেতিয়া গুৱাহাটী হাইকোৰ্টো সহমত প্ৰকাশ কৰি চৰকাৰক জনাইছিল যে ইমিডিয়েট এটা টাস্ক ফ'ৰ্চ গঠন কৰিব লাগে চৰকাৰে তেতিয়া ৰিভিউ কাৰণে নটিচ কৰি জনাইছিল যে আমাৰ অলৰেডি টাস্ক ফ'ৰ্চ আছে তাৰ পৰা আমি কিছু সিলেক্টেড মানুহক লৈ স্পেচিয়েল টাস্ক ফ'ৰ্চ গঠন কৰিম কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশকো অৱমাননা কৰিলে কৰাৰ ফলত আজি কেৱল মাফিয়াৰ স্বাৰ্থত মাফিয়াৰ জৰিয়তে দিছপুৰলৈ অহা ধন কঢ়িওৱা কিছুমান পলিটিকেল দালাল তেওঁলোকৰ স্বাৰ্থত এই ধৰণে শিল আৰু কয়লা খনন কৰি থাকিবলৈ দিয়া হ'ল যাৰ কাৰণে আজি তাৰ এটাও মাফিয়া নমৰিল এটাও ক্ৰেচাৰ মেচিনৰ মালিক নমৰিল এজনো মন্ত্ৰী নমৰিল এজনো বিধায়ক নমৰিল আজি এনেকৈ 100তকৈও অধিক চৰকাৰী তথ্যমতে মানুহ মৰিল আৰু কিমান ডেড বডি ওলাব কোনো ঠিক নাই গতিকে এতিয়া কেৱল ৰিলিফ দি এই পাপৰ পৰা চৰকাৰ মোচন হ'ব নোৱাৰে চৰকাৰে নিজে জানি বুজি যি ধৰণে এইখিনি মানুহক মৰিবৰ কাৰণে এৰি দিলে কেৱল সিন্ডিকেট কমিশ্যন আৰু নিজৰ কিছুমান ৰাজনৈতিক দালালক সংস্থাপনৰ স্বাৰ্থত ইয়াৰ উত্তৰ চৰকাৰে দিব লাগিব গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এটা CBI তদন্ত বিচাৰিছোঁ লগতে আমাৰ যিসকল অধিবক্তা সমাজ বিদ্যুৎ সমাজ তেওঁলোককো আমি আহ্বান জনাইছোঁ আমি সকলোৱে মিলি এই যে চৰকাৰে যিটো বিষয়ত সোমাব খোজা নাই আজি ডাৱৰ বিস্ফোৰণ বিভিন্ন কথা কৈ হাফ হৈ খুটি বেজ হৈ জাৰিবলৈ গৈছে ক্ষতিপূৰণটো কি দিছে আমি সবেই দেখিছোঁ বা সাহায্য কিন্তু এই বিষয়টোৰ পৰা যে এৰাই চলিছে আজি আপুনি যদি চাই USTM এখন USTMে জলবোমা সৃষ্টি কৰি গুৱাহাটী ধ্বংস কৰিলে বুলি যিজন মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কয় তেতিয়া হাজাৰখন USTMৰ সমান পাহাৰ ধ্বংস কৰি শিল ধ্বংস কৰি অসমখন শেষ কৰি পেলালে 4খন জিলা শেষ কৰি দিলে এখন USTM দেখা মুখ্যমন্ত্ৰীয়ে আজি সেই হাজাৰ খন USTMৰ সমান পাহাৰ ধ্বংস কৰি শেষ কৰাৰ কথাত কিয় নিশ্চুপ কিয় এটা শব্দ নকয় সেই কথা বতৰাবিলাকৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দিবনে ৰাজনীতি কৰক কিন্তু এই ধৰণে এই যে মানুহৰ জীৱনক লৈ যে এই ধৰণৰ ঘটনা ঘটিল এইবিলাকক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কি ক'ব বাৰে বাৰে তেওঁৰ জ্ঞাতাহাৰে তেওঁ এতিয়া এইবিলাকত কিয় নোসোমায় কিয় এইবিলাক কথা ক'ব নোখোজে অপাৰেশ্যন সেন্দুৰতো 80জন মানুহ মৰা নাছিল কিন্তু এই মহাপ্ৰলয়ত এই চৰকাৰৰ পৃষ্ঠপোষকতাত চলি থকা সিন্ডিকেট মাফিয়া কয়লা আৰু শিলৰ মাফিয়াৰ কাৰণে
আজি যে ইয়াত খৰ ওপৰত মানুহৰ মৃত্যু হ'ল তাৰ দায়িত্ব চৰকাৰে ল'ব নে নলয়? হিমন্ত বিশ্ব শৰ্মা ইয়াৰ আগত এই চিঠিবিলাকত দেখিলে 19 চন 20 চন এই গোটেই সৰ্বনাশৰ অন্যতম এজন কাণ্ডাৰী সৰ্ব আনন্দ তেওঁতো এতিয়া দিল্লীত আছে, তেওঁ কিয় একো ক'ব নোৱাৰে? আজিতো দেখিলোঁ যে ডিঙিত গামোচা লৈ ভিৰাই জয় আই অসম ভালে আছে নে নাটক কৰি এদিনত দুবাৰ 2খন 3খন 4খন মিটিং কৰিব পৰা নৰেন্দ্ৰ মোদী অসমত বিভীষিকাৰ সৃষ্টি হ'ল। কিয় এতিয়া দক্ষ মুখ্যমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীক আনিব পৰা নাই? অসমত নৰেন্দ্ৰ মোদীৰ মুখ দেখুৱাই ইয়াতটোতো 100-2খন চিট ল'লে। অসমৰ মানুহেতো অকুণ্ঠ তেওঁলোকক সমৰ্থন জনালে। ভালৰ দিনততো ঘনে ঘনে আহে। শিৱসাগৰৰ মাটি তলৰ ONGCৰ অইলটো ভাল, ওপৰৰ বানপানীখিনি এতিয়া তেওঁলোকৰ কাৰণে বেয়া, সেইখিনি তেওঁলোকক চাবলৈ আহিবলৈ সময় নাই। গতিকে নৰেন্দ্ৰ মোদী ক'ত? অমিত শ্বাহ ক'ত? ভালৰ দিনত আহি ডাঙৰ ডাঙৰ লেকচাৰ মাৰে, এতিয়া ক'ত গ'ল? আমাৰ মাটি ল'বৰ কাৰণে আহে, এয়াৰপৰ্ট ল'বৰ কাৰণে আহে, কিন্তু এতিয়াতো নাই। ক'ত গ'ল? দক্ষ মুখ্যমন্ত্ৰী এটা লাজ লাগিছে নাই? বানপানী নোহোৱা মহাৰাষ্ট্ৰ, আজি গুজৰাট, উৰিষ্যাত যে 500 কোটি টকাকৈ দিলে একে দুৰ্যোগ প্ৰশমন শিতানৰ পৰা, সেই একে শিতানৰ পৰা আমি ডুবি থকাৰ পিছত কেৱল যে 379 কোটি টকা দিলে। বানপানী নোহোৱা জেগাত যে বেছি পইচা দিলে 500 কোটিকে, আমাৰ বানপানীত ডুবি থকাৰ পিছত য'ত 1000 কোটি টকা মানুহৰ লোকচান হৈছে, তাত যে কিয় পইচা নিদিলে? কিমান কোটি টকা মানুহৰ লোকচান হ'ল, তাৰপিছত কিয় পইচা নিদিলে? কিয় আনিব নোৱাৰিলে? কিয়? ক'ত দক্ষতা অৰুণোদয় দিয়ে দক্ষতা নেকি? অৰুণোদয় মানুহক এককালীন সাহায্য, ৰাস্তা, চাকৰি চব চৰকাৰে দিয়ে। ফ্ৰী চাউল চবেই দিব, এটকীয়া চাউল চবেই দিয়ে, ৰাস্তা চবেই দিয়ে, চাকৰি চবেই দিয়ে। কাম দক্ষতা কাক কয়? এই জটিল সময়খিনিত দিল্লীৰ ওচৰত গৈ দিল্লীক হৈমান কৰাই টকা আনিয়ে বিপদস্ত মানুহবিলাকক পইচা দিব পাৰিব লাগিছিল। এই সময়ত মানুহক ৰিলিফ ভালকৈ দিব পাৰিব লাগিছিল। সেইটো দক্ষতা বুলি কয়। চাকৰি দিয়া, চাউল দিয়া চবেই কৰিব, সেইটোক দক্ষতা নুবুজায়। ইমান যদি দক্ষ, আপোনাক কয় যে আপুনি ভাৰতৰ ইমান শক্তিশালী মুখ্যমন্ত্ৰী, কিয় চুবুৰীয়া এখন ৰাজ্য এতিয়ালৈকে 1 টকা আমাক দিয়া নাই বিপদৰ সময়ত? সাধাৰণতেতো ৰাজ্য এখন বিপদত পৰিলে চুবুৰীয়া ৰাজ্য সহায় কৰে। ইমান বিজেপি শাসিত ৰাজ্য আছে, কোনে ফুটা কৰি এটাও দিয়া নাই? কিয় আপুনি আনিব পৰা নাই? আপুনি নেডাৰ আহ্বায়ক, কোনো ৰাজ্যই যে আপোনাক পাত্তা নিদিয়ে এই মুহূৰ্তত। কিহৰ দক্ষতা? মানুহক মৰিবলৈ এৰি দিছে। গতিকে এই কথা বতৰাবিলাকৰ উত্তৰ আমাক লাগিব। এই কথা বতৰাবিলাক এতিয়া লুকুৱাই ৰাইজৰ পৰা ভিক্ষা লোৱা, তেওঁ যিমানখিনি পচা চাউল দিছে, তেওঁৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত বেচৰকাৰী পইচা তাতকৈ বহুত বেছি সোমাইছে। ক'ৰ পৰা দিছে তেওঁ? ক'ত চৰকাৰী পইচা? ৰাইজে দিয়া পইচাহে তেওঁ দি আছে, চৰকাৰী পইচা ক'ত? এই কথা বতৰাবিলাকৰ উত্তৰ আমাক লাগিব। ক'ত তেওঁ দিলে? কি কৰিলে? পইচা আনি ক'ত দিছে কওক? এতিয়া ইমান মানুহৰ লোকচান হৈছে, 1600 কোটি টকা জমা আছে, আকৌ 379 কোটি টকা জমা আছে। তাৰপিছত মানুহক প্ৰথমতে 10,000, 15,000, তাৰপিছত আকৌ ৰাইজে প্ৰতিবাদ কৰিলে 10,000, 25,000 টকা। 25,000 টকা পলস পৰা ঘৰখন চফা কৰিবলৈ নহয়। যিমান মানুহৰ লোকচান হৈছে, কিয় 10 লাখকৈ টকা দিব পৰা নাই? ক'ত গ'ল? এতিয়া আপুনি দিল্লীত টেবুল ঢকিয়াই কিয় পইচা আনিব পৰা নাই? এনেইতো আপুনি বহুত ডাঙৰ ডাঙৰ লেকচাৰ মাৰে। এতিয়া মানুহক এতিয়া পচা চাউল দিব, এতিয়া পচা দাইল দিব, বালক মিঠাতেল দিব। যিখিনি ঘটনা হ'ল, এতিয়া এই যি বানপানীৰ সমস্যা, যি বানপানী হ'ল, যি দুৰ্যোগ, যি মহাপ্ৰলয়, এয়া আচলতে প্ৰাকৃতিক দুৰ্যোগ নহয়, এক প্ৰি প্লেনিং আৰু মেন মেড, মানৱ সৃষ্ট। এইটো নিশ্চিতভাৱে যোৱা সময়খিনিত বাৰে বাৰে চৰকাৰৰ দৃষ্টিগোচৰ কৰি অহাৰ পাছতো, কোৰ্টে ইয়াক হস্তক্ষেপ কৰাৰ পাছতো, ভয়াৱহ ভৱিষ্যতৰ ফালে গৈ থকাৰ ফটো, ভিডিঅ' সকলো কোৰ্ট আৰু চৰকাৰৰ ওচৰত জমা দিয়াৰ পিছতো আমাৰ অসমলৈ আহিব পৰা, এই চুবুৰীয়া ৰাজ্যবিলাকলৈ আহিব পৰা, চুবুৰীয়া জিলাবিলাকলৈ আহিব পৰা বিপদক একমাত্ৰ আওকাণ কৰা হ'ল চিণ্ডিকেটৰ স্বাৰ্থত। একমাত্ৰ আওকাণ কৰা হ'ল চৰকাৰী মানুহে এই কয়লা বালিৰ লগত হলিগলি কৰাৰ স্বাৰ্থত। নিজৰ মানুহক ৰক্ষণাবেক্ষণ দিবলৈ গৈ সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাহঁতে যিধৰণে মানুহক মৰিবলৈ ঠেলি দিলে, ইয়াৰে ফল আজি ভোগ কৰিব লগা হ'ল। এইটো মেন মেড, চৰকাৰৰ দ্বাৰা সৃষ্ট, মাফিয়াৰ দ্বাৰা সৃষ্ট এই গোটেই ঘটনাটো। সেইকাৰণে আমি ইয়াক এটা CBI তদন্ত বিচাৰিছোঁ। আৰু মই দুটা কথা ক'ব বিচাৰিছোঁ। চৰকাৰে বহুত ডাঙৰ ডাঙৰ কথা কৈ আছে যে তেওঁলোকে বহুত কৰিছে। মই আপোনাক এটা উদাহৰণ দিলোঁ। চৰকাৰে অৰুণোদয় দুগুণ কৰি দিছোঁ বুলি কৈছে 4খন জিলাত, বানাকান্ত 4খন জিলাত। নিজৰ পইচাই কিয় নিদিলে? দুগুণ নকৰিলে? এই যে মন্ত্ৰী বিধায়ক হোৱাৰ আগত
কিমান সম্পত্তি আছিল, এতিয়া তেওঁলোকৰ পাহাৰ সমজে সম্পত্তি হ'ল, তেওঁলোকৰ টকা আনি কিয় নিদিলে? ক'ৰ পৰা দিছে? 30খন বেলেগ জিলাৰ পৰা 150 টকাকৈ কাটি আনি দিছে। তাৰমানে মাখিৰ মূৰৰ ঘিউ কাঢ়ি এই দক্ষ মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্ত মহিলাক সাহাৰ্য দিছে। আপুনি মন কৰিলেনে? অৰুণোদয় বেলেগ 30খন জিলাৰ পৰা 150 টকা কাটি আনি 1250 টকাৰ অৰুণোদয়টো অহা এমাহৰ কাৰণে 2500কৈ কৰি দিছে। কিয় নিদিলে নিজৰ পইচা? চৰকাৰে কিয় দিল্লীৰ পৰা আনি দিব পৰা নাই? আজি আপুনি চাওক, এতিয়া কৈছে যে ৰাইজে যেতিয়া বিচাৰিলে যে 6 মাহৰ কাৰণে অন্ততঃ পক্ষে ঋণবোৰ মাফ কৰি দিব লাগে, মুখ্যমন্ত্ৰীয়ে কি ক'লে? ঋণ মাফ কৰা বুলি কৈ এটা শব্দ ক'লে, মৰেটৰিয়াম। আপুনি উলিয়াই লওকচোন ডিক্সনেৰীত। মই এতিয়া অলপ আগত উলিয়াই থৈছোঁ মৰেটৰিয়াম। মই 1 ছেকেণ্ড, আপুনি ক্ষমা কৰিব, মই আপোনাক এটা দেখাইছোঁ যে মৰেটৰিয়াম শব্দৰ অৰ্থ কি আপুনি এবাৰ চাওকচোন। এইটো মুখ্যমন্ত্ৰীয়ে কৈছে যে 6 মাহৰ কাৰণে মৰেটৰিয়াম কৰা হৈছে। মৰেটৰিয়াম শব্দৰ আভিধানিক অৰ্থ হৈছে সাময়িকভাৱে স্থগিতাদেশ, অস্থায়ীভাৱে বন্ধ ৰখা, নিৰ্দিষ্ট সময়ৰ বাবে স্থগিত কৰা। তাৰমানে 6 মাহ আপোনাক মই পইচা দিবলৈ আছে, আপুনি মোৰ অকণমান বেয়া দেখিছে, দেখি পেলাই কৈছে যে এই 6 মাহটো দিব নালাগে, পাছত কিন্তু হুতে মোলে ল'ব আপুনি মোৰ পৰা। ক'ৰ পৰা দিব এইবিলাক মানুহে? আমি কি বিচাৰিছিলোঁ? ৰেহাই। বেংকৰ ৰেহাই দিয়া শব্দটো কি জানেনে? আমি বেংকৰ মানুহক সুধিছোঁ, ৱেভাৰ, ৱেভিং অফ ইণ্টাৰেষ্ট, ৱেভিং অফ ইনষ্টলমেণ্ট। ৱেভিং অফ ইণ্টাৰেষ্ট মানে হৈছে সুত মাফ কৰা বা সুত ৰেহাই দিয়া। আমি বিচাৰিছিলোঁ এই ৱেভিং বা ৱেভাৰ, কিন্তু তেখেতে কৈছে মৰেটৰিয়াম। মানুহক কেনেকৈ মূৰ্খ সজাই এই বিপদৰ সময়তো শব্দৰ চল চাতুৰিৰে স্বভাৱসুলভভাৱে কেনেকৈ মানুহক ঠগিছে দেখিলেনে? অৰুণোদয়ৰ কথা কালি কিমান ধুনীয়াকৈ ক'লে যে মানুহে দিব লাগে, ৰাইজে হেনো তেখেতক হেনো লাখ লাখ মহিলাই, যিবিলাক মহিলাক চৰকাৰে আইডেণ্টিফাই কৰিছিলে যে এওঁলোক একেবাৰে তেওঁলোকক চলিবৰ কাৰণে 1250 টকা প্ৰয়োজন, সেই মহিলাসকলৰ পৰা চান কাঢ়ি আনি বানাক্ৰান্ত মহিলাসকলক দি তেওঁ বাবা লৈছে। আজি লোনৰ নামত মৰেটৰিয়াম কৰা বুলি কৈ মানুহক বিপদত পেলাব বিচাৰিছে। গতিকে এইবিলাক কৰি মানুহক কেতিয়াও উদ্ধাৰ কৰিব পৰা নাযায়। আচল যিটো ঘটনা, যি কাৰণে ঘটিলে সেই ঘটনা উদ্ঘাটন হ'ব লাগিব। যোন মাফিয়াৰ কাৰণে এনেকৈ মানুহৰ মৃত্যু হ'ল, সেই মাফিয়া জেলত যাব লাগিব। তেওঁ MLA হওক, মন্ত্ৰী হওক, যোনে নহওক, আমি তাৰ দাবী জনাইছোঁ। আৰু গোটেই ঘটনাৰ আচল ৰহস্য উলিয়াই এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগিব। আৰু কেন্দ্ৰৰ পৰা পুঁজি আনি মুখ্যমন্ত্ৰী এতিয়া নিজৰ সক্ষমতা দেখুৱাব লাগিব।